নমস্কাৰ, মই চয়নিকা নতুন এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। মই এইখিনি দিন অলপমান ভিডিঅ' দিব পৰা নাই, কাৰণ মোৰ মানুহজনৰ যোৱা 19 তাৰিখে এটা সৰু এক্সিডেণ্ট হৈছিলে আৰু সেইবাবে তেওঁৰ লগত লাগি আছিলোঁ। আজি ভাবিলোঁ মন্দিৰৰ পৰা আহোঁ, এয়া মন্দিৰৰ ধূপ চাকি লৈছোঁ। তেওঁ মোক সদায় লাগি আছে, এপাক মন্দিৰলৈ যোৱা। তেওঁ ICUত থাকোঁতে বাৰু মই মন্দিৰ গৈছোঁ। এতিয়া ঘৰলৈ অনাৰ পিছত ইমানেই কাম হৈ গৈছে, ওলাবলে সময় নোহোৱা নিচিনা। তেওঁক মেডিচিন খুওৱা, গা পা ধুৱাই দিয়া সকলোখিনিতো ময়ে কৰিব লগা হয়। আৰু এয়া আহিছোঁ মন্দিৰলৈ। এই বিপদত কিন্তু একদম মানুহ চিনি পোৱা যায়, কোন আপোন কোন পৰ। আৰু সেই সকলোৰে মনবিলাক যেন শান্ত হয়, সকলোকে ভগৱানে মংগল কৰক, তাৰ বাবেই মই মন্দিৰলৈ আহিছোঁ। সকলোৰ কাৰণে চাকি বন্তি দিলোঁ, দি এয়া দেখিছে আহিছোঁ। আকৌ অলপ বজাৰ আছে, বজাৰ কৰিবলৈ। এয়া এইকেইদিন মোৰ একদম টমটমখনেই সাৰথি হৈছে। আৰু ঘৰ আহি পাইছোঁ, তেওঁৰ গাটো বোলে খুব বেয়া লাগিছে। আকৌ এতিয়া মই লৈ যাওঁ মেডিকেল। এয়া টমটমতে উঠাই লৈ আহিছোঁ, কাৰণ মই গাড়ী চলাব নাজানো যিহেতুকে। উবেৰ বুক কৰিছিলোঁ, উবেৰখনো আহি পোৱাত পলম হোৱাত তেওঁ বোলে এনেকৈয়ে যাওঁ। ওচৰতে হয় হস্পিটেল। আৰু এয়া হস্পিটেল আহি পাই গ'লোহি। পাই তেওঁক চেকআপ কৰাবৰ কাৰণে এয়া ডক্তৰৰ ওচৰত লৈ আহিছোঁ। এতিয়া চেকআপ হৈ গ'ল। চেকআপ হৈ যোৱাৰ পিছত এইবাৰ উবেৰ এখন বুক কৰি ঘৰলৈ লৈ আহিছোঁ। ইফালে আমাৰ মায়ে ধুনীয়াকৈ এয়া লুচি বনাই থৈছে, কাৰণ তেওঁ ভাত চাত দিলেও খাবলৈ অকণমান অনিচ্ছা কৰে, কিবা এটা ভাল বস্তু খাবলৈ মন কৰে। সেয়ে লুচি ভাজি খাই ভাল পায়। মায়ে ধুনীয়াকৈ এয়া লুচি আৰু ঘুগুনি বনাইছে। একদম গৰম গৰম ঘুগুনি দেখিছেনে? এয়া আৰু তেওঁক খাবলৈ দিছোঁ। এনেই মই খুৱাই দিওঁ, কিন্তু কেতিয়াবা তেওঁক নিজে চামুচ পাত ধৰিবলৈ নহ'লে অভ্যাসটো নহ'ব যে, সেয়ে মই ধুনীয়াকৈ তেওঁক খাবলৈ দিছোঁ। খোৱাচোন। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। ভাল লাগিল যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব।